অহা আগন্তুক আমাৰ অধিৱেশন সম্পৰ্কে আজি মিটিং হৈ গ'ল। এই মিটিঙত আমাৰ প্ৰায় সম্পূৰ্ণ কথাখিনি আমাৰ আলোচনা বিলোচনা হৈছে। কিন্তু তাৰ আগত আমি আৰু এখন সভা অনুষ্ঠিত কৰিছোঁ। অহা ৰবিবাৰ অৰ্থাৎ আমাৰ ইটো মাহৰ 25 তাৰিখে আমি আমাৰ যিখন পূৰ্ণাংগ কমিটি আমি গঠন কৰিছোঁ, এই কমিটিৰ সম্পূৰ্ণ মানুহ মাতি দি পেলাই সেইদিনা আমি বিতং আলোচনা কৰিম। আৰু ইয়াৰ আগতেও আমি আলোচনা কৰিছোঁ যে অহা মাৰ্চ মাহৰ 28-29 তাৰিখে আমি আমাৰ অধিৱেশনখন পাতিম। আৰু সেইদিনা আমি গোটেই অসমৰ কেৱল আমি জোলা জনগোষ্ঠী সন্মিলনী তৰফৰ পৰা জোলা জনগোষ্ঠী সন্মিলনীৰ মানুহখিনিকে মতা নাই, সমগ্ৰ অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ সমগ্ৰ মানুহকে আমি আহ্বান জনাইছোঁ। তেওঁলোকে যেন আমাক সৰ্বতো প্ৰকাৰ সহায় সহযোগিতা আগবঢ়ায়। আমাৰ অসমৰ অসম জোলা জনজাতি গোষ্ঠীটোক সকলো প্ৰকাৰৰ জনসাধাৰণে যেনে আমাক সহায় সহযোগিতা কৰে আৰু আমি আগবাঢ়ি যাব পাৰোঁ। ইয়াত কাৰ্যসূচী আপোনাৰ থাকিব, আলোচনা চক্ৰ থাকিব। আমি কেনেকৈ জোলা জনজাতি গোষ্ঠীটো আমি আগবাঢ়ি যাব পাৰোঁ সেই সম্পৰ্কে আলোচনা হ'ব। আৰু আমাৰ সদৌ অসম যিটো OBC যিটো আছে কমিটি আছে, OBC কমিটিৰ সন্মানীয় সভাপতি সম্পাদক তেওঁলোকেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে আমাক কথা দিছে। আৰু তেওঁলোকৰ লগত আমি সৰাসৰি এইখন অধিৱেশনত আমাৰ আলোচনা চক্ৰত তেওঁলোকৰ লগত আলোচনা হ'ব আৰু সেই আলোচনা মৰ্মে আমি আগবাঢ়ি যাম, এইটো আমাৰ ধাৰণা। অধিৱেশন উপলক্ষে ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল। কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু কেতিয়া অনুষ্ঠিত হ'ব এই সম্পৰ্কে আপোনাৰ মন্তব্য দিয়ক। সন্মানীয় সাংবাদিক বন্ধুবৰ্গ, আজি আমাৰ সদৌ অসম জোলা জনগোষ্ঠীৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল। সেই অধিৱেশনৰ মূল উদ্দেশ্য আছিল যে আমি আমাৰ জোলা জনগোষ্ঠীৰ এখন ত্ৰিবাৰ্ষিক অধিৱেশন পাতিম আৰু সেই অধিৱেশনৰ সম্পূৰ্ণ ইয়াতে আলোচনা হৈছে। আমি আমাৰ ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ কাৰণে আমি ইতিমধ্যে আমাৰ জিলা কমিটিবিলাক গঠন কৰা হৈছে, প্ৰত্যেক ডিষ্ট্ৰিক্টত যোৱা হৈছে। আমাৰ ইতিমধ্যে আমি আমাৰ ফালৰ পৰা আমাৰ কমিশ্যনাৰ অফিচত আমাৰ ফালৰ পৰা মেমৰেণ্ডাম দিয়া হৈছে আৰু আমাৰ এই বিভাগৰ সকলোকে এই সম্পৰ্কে জনোৱা হৈছে। আজি আমাৰ অধিৱেশনৰ কাৰণে আমাৰ মোটামুটি এটা টেণ্টেটিভ আমি দিন তাৰিখ কৰিছোঁ। মোটামুটি আমাৰ ঈদ শেষ হোৱাৰ পিছতে আমি হয়তো অধিৱেশনখন পাতিম। তাৰ কাৰণে আমি যি কমিটি, সেই কমিটিৰ সম্ভাৱ্য কমিটি এখন কৰিছোঁ আৰু আমাৰ যি এই এটা খৰচৰ যিটো খতিয়ান সেইখনো মোটামুটি আমি বাহিৰ কৰিছোঁ। মোটামুটি আমাৰ প্ৰায়খিনি কাম আমাৰ অধিৱেশনৰ কাৰণে যিখিনি কাম সেইখিনি মোটামুটি আমি মৌখিকভাৱে প্ৰায় সমাপ্ত কৰিছোঁ। আমি মাৰ্চ মাহৰ শেষৰ ফালে মোটামুটি 28-29 তাৰিখে মোটামুটি আমি অধিৱেশন পাতিম বুলি আমি ভাবিছোঁ। গতিকে আমি এই আমাৰ সাংবাদিক বন্ধুবৰ্গৰ লগতে আমাৰ সদৌ অসম জোলা জনগোষ্ঠীৰ গোটেই অসমৰ মানুহখিনি আৰু আমাৰ সকলো শ্ৰেণীৰ মানুহক মই আমাৰ কমিটিৰ তৰফৰ অনুৰোধ জনাম, যাতে তেওঁলোকে আমাক এই কাৰ্যসূচীটোত সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আৰু আমি যাতে আমাৰ কাৰ্যসূচীত যাতে সফল হওঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।